আজি হোটেল লিলিৰ সভাকক্ষত আমি আহোম জনগোষ্ঠীৰ সকলো বুদ্ধিজীৱী সাহিত্যিক এডভোকেট সকলোকে নিমন্ত্ৰণ জনাইছিলো প্ৰায় আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তেখেতলোকৰ পৰা আমি এটা পৰামৰ্শ বিচাৰিছিলো যেটো এছটি আন্দোলনখন আমি তীব্ৰৰ পৰা তীব্ৰতৰ হৈ লৈ গৈ আছিলো আৰু চৰকাৰে হেউটিকে কলে যে আমি ছটা জনগোষ্ঠীক জনজাতিকৰণ দিম আৰু দিয়াৰ কাৰণে আমি প্ৰতিবেদন এখন কেন্দ্ৰীয় চৰকাৰে পঠোৱাৰ তেখেতলোকে ব্যৱস্থা কৰিলে আৰু আমি আহোম ছাত্ৰ সন্থাক কৈছো যে অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কৰক অসমৰ সম্পদ অসমৰ ৰাজনীতি অসমৰ অৰ্থনীতি সকলো যাতে থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থাকিব পাৰে তাৰ ব্যৱস্থাখিনি গ্ৰহণ কৰক অতি শেহতীয়াকৈ চৰকাৰে যিখন প্ৰস্তাৱ দিলে আৰু তাত আহোম জনগোষ্ঠীক য'ত ভি হিচাপে অন্তৰ্ভুক্ত কৰিলে এই ক্ষেত্ৰত আমি অনাগত সময়ত কেনেদৰে আগবাঢ়িম জাতিটোৱে ইয়াৰ পৰা কি প্ৰটেকশ্যন পাব উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলৰ সপোন সাৰ্থক হ'বনে নাই ভূমিত আমাৰ অধিকাৰ থাকিবনে নাই ৰাজনীতিৰ ক্ষেত্ৰখনত আমাৰ কেনেকুৱা ধৰণৰ অংশীদাৰিত্ব থাকিব সম্পদৰ ওপৰত অধিকাৰ আহোম জনগোষ্ঠীৰ লোকসকলৰ থাকিবনে নাই তাৰ সকলো বিষয়বস্তুৰ ওপৰত আজি আলোচনা কৰিবৰ কাৰণে আমাৰ জনগোষ্ঠীটোৰ চাৰিজন মুধাপতা ব্যক্তি ৰমেশ বৰপাত্ৰ গোহাঁই ডাঙৰীয়া দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া পুষ্প গগৈ ডাঙৰীয়া আৰু যোগেন্দ্ৰনাথ ফুকন ডাঙৰীয়াৰ নেতৃত্বত এখন সভা ইয়াত আয়োজন হ'ল আৰু খুব সুন্দৰভাৱে সভাখনৰ এটা সিদ্ধান্তই লোৱা হ'ল যে যি এছটি ভেলী হিচাপে যিহেতু টাই আহোম জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰিছে এই ক্ষেত্ৰত আইনীৰ যি মেৰপাছ আছে বা আইনে যি কথা ক'ব সেই ক্ষেত্ৰত আমি খুব সুন্দৰভাৱে আৰু সূক্ষ্মভাৱে আইনৰ কথাকাণ্ডবিলাক চাই আমি অনাগত সময়ত আগবাঢ়িম আৰু এখন উচ্চস্তৰীয় কমিটিৰ জৰিয়তে আজি সেই বিষয়বিলাক চাবৰ কাৰণে আমি কমিটিখন গঠন কৰি দিছো আৰু সমিতিখন মই পাঠ কৰি দিব বিচাৰিছো এটা প্ৰস্তাৱৰ সৈতে প্ৰথম প্ৰস্তাৱটো হ'ল এটাই প্ৰস্তাৱ লোৱা হৈছে যে আজিৰ সভাই অসম চৰকাৰৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনত উল্লেখ থকা এছটি ভেলী সম্পৰ্কত এখন তথ্য সমিতিক পুস্তিকাৰ তৈয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰে এই ক্ষেত্ৰত পুস্তিকা তৈয়াৰ কৰাৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠনৰ আজি চিন্তন বৈঠকে প্ৰস্তাৱ গ্ৰহণ কৰে সমিতিৰ সদস্যসকল ৰমেশ বৰপাত্ৰ গোহাঁই অধ্যক্ষ যোগেন্দ্ৰনাথ ফুকন পুষ্পধৰ গগৈ দয়ানন্দ বৰগোহাঁই অৰুণ গগৈ দুলাল বৰুৱা ৰাজীৱ সন্দিকৈ ডক্টৰ সংগীতা গগৈ চাও ভাস্কৰদেৱ কোঁৱৰ মনোজ গগৈ ডক্টৰ অলক বুঢ়াগোহাঁই চাও লক্ষ্য কোঁৱৰ চাও পলাশ ৰঞ্জন বৰুৱা চাও জাহ্নু বৰুৱা ডক্টৰ বিমান চন্দ্ৰ চেতিয়া অচ্যুত বৰগোহাঁই চাও দিগন্ত চাংমাই চাও কংকন বৰা ইয়াহুম বুঢ়াগোহাঁই আৰু চাও বসন্ত গগৈ সদস্য হিচাপে লৈ এখন 21 জনীয়া উচ্চস্তৰীয় কমিটি গঠন কৰা হয় আৰু এই সমিতিখনে যি সিদ্ধান্ত দিব বা তেখেতলোকে এখন মেমৰিণ্ডামো তৈয়াৰ কৰিব এই মেমৰিণ্ডামখন আমি অলপ ইফাল সিফাল কৰি মুখ্যমন্ত্ৰী মহোদয়ক আমি এই বিষয়বিলাক অৱগত কৰিম আৰু তাৰে সিদ্ধান্ত আজি সভাখনে লোৱা হয় বিভিন্ন সংশোধনীৰ কথাবিলাকো আছে আপোনালোকে সংশোধনী বিচাৰিব বা এইবিলাক বিষয়ত আপোনালোকে বেছি গুৰুত্ব দিব সেই সন্দৰ্ভত আলোচনা হৈছে সেই সন্দৰ্ভত আলোচনা হৈছে যিহেতু অসম চৰকাৰৰ প্ৰাক্তন এডভোকেট জেনেৰেল ৰমেশ বৰপাত্ৰ গোহাঁই ডাঙৰীয়াৰ উপস্থিতিত এই সিদ্ধান্তবিলাক লোৱা হৈছে আৰু তেখেতৰ গোটেই বিষয়টো আইনৰ বিষয়টো তেখেতে চালি জাৰি চাই এখন উচ্চস্তৰীয় কমিটি আমি গঠন কৰি আৰু তাত এখন পুস্তিকাৰ জৰিয়তে আমি গোটেই কথা বতৰাবিলাক আমি অসম চৰকাৰৰ ওচৰত অৱগত কৰিম আৰু এখন মেমৰিণ্ডাম আমি প্ৰস্তুত কৰিছে মেমৰিণ্ডামখন অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগত দিম যে তাত ক'ত কি কি সংযোজন বিয়োজন ঘটাব লাগে গোটেই কথা বতৰাবিলাক আমি তেখেতক অৱগত কৰিম সংবিধানৰ উল্লেখ নথকা বিষয় এটা এছটিভি সন্নিৱিষ্ট কৰা হৈছে সংযোজন কৰা হৈছে এই বিষয়টো আপোনালোকে কি ভাবে সংবিধানৰ উল্লেখ নথকা বিষয় এটা লৈ আপোনালোকে কিমান নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি ভাবে কি হৈছে ভাৰতবৰ্ষৰ বেলেগ ষ্টেটত এছটি এটাই অসম তাৰ পৰা পৃথক এছটি প্লেন আৰু এছটি হিলছ এটা নতুনকৈ এটা বিষয় হৈছে এছটি ভি সেইকাৰণে কৈছো নতুন বিষয়টো কেনেদৰে আইনৰ গণ্ডিৰ মাজেৰে চাই কেনেদৰে আমি আগবাঢ়িম তাৰ কাৰণে এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে আৰু উচ্চস্তৰীয় সমিতিখনে যি সিদ্ধান্ত দিব সেই সিদ্ধান্তৰ মতে টাই আহোম ছাত্ৰ সন্থা আগবাঢ়িম আৰু জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে যিখিনি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব আৰু তেখেতলোকৰ পৰামৰ্শালী ভিত্তিতে আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিম যিসকলে বিৰোধিতা কৰি আছে কথা বা এই গোটেই বিষয়টো আলোচনাৰ স্থলত থাকিব নেকি যে আপোনালোকৰ লগত একেলগে আপোনালোকৰ দাবীৰ প্ৰতি তেওঁলোকৰ সঁহাৰি আদায় কৰিবলৈ সামগ্ৰিক বিষয়টো হ'ল অসম আৰু অসমীয়া অসমখন সুৰক্ষিত হলে ইয়াত থকা এছটি এছচি জেনেৰেল অবিচি সকলো সুৰক্ষিত হ'ব গতিকে আমি সামগ্ৰিকভাৱে অসমখন সুৰক্ষিত হোৱাৰ কথা পাতিছো ইয়াত আহোমক সুৰক্ষিত হোৱাৰ বিষয়টো নাই ইয়াত কোচ সুৰক্ষিত হোৱাৰ বিষয়টো নাই কাৰ্বি সুৰক্ষিত হোৱাৰ বিষয় নাই ইয়াত মিচিঙক সুৰক্ষিত হোৱাৰ বিষয় নাই ইয়াত বড়ো সুৰক্ষিত হোৱাৰ বিষয় নাই কিন্তু নিজৰ নিজৰ কিছুমান এজেণ্ডা থাকে আছে আৰু থাকিব কিন্তু সামগ্ৰিকভাৱে যেটো জাতিটো বচাব লাগিব গতিকে জাতিটো বচোৱাৰ ক্ষেত্ৰত এৰা ধৰাৰ মাধ্যমেৰে ই এছচিয়ে হওক ই এছটিয়ে হওক
বা যিসকলে ST বিচাৰিছে তেখেতলোকে সকলোৰে লগত মধ্যস্থতাত এখন আমি চিন্তা চৰ্চা কৰি আমি আগবাঢ়িব বিচাৰিছো আৰু এই ক্ষেত্ৰত আমি চৰকাৰৰ হস্তক্ষেপ কামনা কৰিছো আৰু তেখেতলোকৰ হস্তক্ষেপৰ জৰিয়তে এমিকেবল সেটেলমেন্ট হ'ব লাগে আৰু জাতিটোৰ উত্তৰণৰ বাট প্ৰশস্ত হ'ব লাগে য'ত জাতীয় অনাগত সময়ত এখন মূৰ অসম স্বাভিমানে জীয়াই থকা খিলঞ্জীয়া থলগিৰি ৰাইজে পৰিৱেশ পাব লাগে সম্পদ মোৰ অধিকাৰ মোৰ বুলি ক'ব পৰা অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ থাকিব লাগে ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ আৰু প্ৰতিটো বায়'ডাইভাৰ্চিটিক ৰিপ্ৰেজেণ্ট কৰিব পৰাকে প্ৰতিনিধি বা অধিকাৰ যদি থলগিৰি খিলঞ্জীয়াৰ ওচৰত থাকে তেতিয়া অসমখন সুৰক্ষিত হ'ব এখন প্ৰতিবেদন দাখিল কৰা হৈছে এই প্ৰতিবেদনৰ বিৰোধিতা কৰিছে বৰ্তমানৰ 14টা জনগোষ্ঠীয় তেওঁলোকে গৈ পেলাই মন্ত্ৰীগোটৰ সৈতে বৈঠক হৈছে আৰু তেওঁলোকে সমাধানখন স্পষ্ট বিৰোধিতা কৰিছে আৰু এই প্ৰতিবেদনখনে তেওঁলোকৰ স্বাৰ্থত আঘাত হ'ব বুলি তেওঁলোকে দাবী কৰিছে সেইকাৰণে কৈছে এইটো দুৰ্ভাৱনা আছে দুচিন্তা আছে তেখেতলোকে ভাবিছে যে তেখেতলোকে যিবিলাক অধিকাৰ ভোগ কৰিছে সেই অধিকাৰ তেখেতলোকৰ পৰা খৰ্ব হ'ব আৰু আমি চৰকাৰ সেইকাৰণে স্পষ্টভাৱে বাৰ্তা দিছো যে কোনো কাৰণত আহোমকে ধৰি অসমৰ 6টা জনগোষ্ঠীয়ে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ অকণো অধিকাৰ খৰ্ব নোহোৱাকে জনজাতিকৰণ বিচাৰে কাৰণ তেখেতলোক অসমৰ স্বাভিমানী অসমীয়া খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ গতিকে তেখেতলোকৰ সুৰক্ষাটো নেগলেক্ট কৰি আমাক নতুনকৈ সুৰক্ষা নালাগে আমাকো সুৰক্ষা লাগে লগতে তেখেতলোকো সুৰক্ষিত হৈ থাকিব লাগিব এই বিষয়টোৰ ওপৰত আমি আগবাঢ়িছো আমাৰ মাজত কোনো দ্বন্দ্ব নাই আমাৰ মাজত খেয়াল নাই আমি কেৱল তেখেতলোকৰ যি শংকা আৰু সংশয় আছে সেইটো দূৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পদক্ষেপ ল'ম বুলি আমাক আশ্বাস দিছে আমাক কথা দিছে দীৰ্ঘদিনে যিহেতু আপোনালোকক প্ৰৱঞ্চনা কৰা হৈ আছে বিভিন্ন চৰকাৰ আহিছে ৰাজনৈতিক দলবোৰে প্ৰতিশ্ৰুতি দিছে কিন্তু পালন কৰা নাই তাৰপিছত নিৰ্বাচন সমাগত গতিকে ৰাজনৈতিক কিবা সিদ্ধান্তৰ চিন্তা চৰ্চা কৰিছে প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ মাজেৰে জাতিটো অতিবাহিত কৰি আছে কি আপুনি অসম আন্দোলনৰ কথাই কওক 6 নং দফা কাৰ্যকৰীৰ কথাই কওক সশস্ত্ৰ সংগ্ৰামৰ কথাই কওক ভাষা আন্দোলনৰ কথাই কওক মধ্যম আন্দোলনৰ কথাই কওক আৰু শেহতীয়াকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ কথাই কওক প্ৰতিটো ক্ষেত্ৰত প্ৰতাৰণা প্ৰবঞ্চনাৰ সন্মুখীন হৈছে জাতিটো গতিকে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ সন্মুখীন হৈ আহিলেও মাজতে এনেকুৱা কিছুমান সুখবৰ দিয়ে যিয়ে নেকি জাতিটোক একত্ৰিত কৰি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় গতিকে এই আমাৰ অতি শেহতীয়াকৈ অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো যিদৰে ত্ৰান্বিত কৰিব চৰকাৰে বিচাৰিছে এই বিষয়টো যাতে বুমেৰাং নহয় 2019 চনৰ বিলখনৰ গতে যাতে ৰাজ্যসভাত পৰি নাথাকে আৰু 26ৰ এই নিৰ্বাচনৰ আগতে যাতে এটা ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰি অসম আৰু অসমীয়াৰ স্বাৰ্থত তেখেতলোকে যাতে কাম কৰে যিটো ভিজন ডকুমেণ্টত তেখেতলোকে প্ৰকাশ কৰিছিল আৰু তেখেতলোকে নিৰ্বাচনী ইস্তাহাৰৰ কথাকাণ্ডবিলাক কৈছিল গতিকে সেইটো যাতে আখৰা আখৰে পালন কৰে আৰু আমাক যাতে দুৰ্যোগ আৰু দুৰ্ভাৱনাৰ মাজলৈ আমাক ঠেলি নিদিয়ে পুনৰ এক যাতে দুস্বপ্ন অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজক ক্ৰিয়া নকৰে তাৰ কাৰণে আপুনি সংঘবদ্ধ হৈছে আৰু স্পষ্ট বাৰ্তা চৰকাৰক দিছো যে 26ৰ নিৰ্বাচনৰ আগে আপোনালোকে আমাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব নহলে জাতিক যি আপোনালোকে প্ৰতাৰণা কৰিছে জাতিক যি আপোনালোকে প্ৰবঞ্চনা কৰিছে জাতিক যি আপোনাৰ মিথ্যাচাৰ আশ্ৰয় লৈছে গতিকে জাতিয়ে তাৰ প্ৰত্যুত্তৰ নিশ্চয় 26ৰ নিৰ্বাচনত দিব এইটো জনজাতিকৰণ প্ৰসংগটো কংগ্ৰেছ দলে কৈছে এইখন নাটক অভিজ্ঞ কৈছে যি দলে নাটক বুলি নকক যিসকল ব্যক্তিয়ে নাটক বুলি তেখেতলোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে তেখেতলোকে যে কথা ক'ব পাৰিছে নাটক বুলি তেখেতলোকে একেলগে জনপ্ৰতিনিধি আজি গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ জনপ্ৰতিনিধি আজি অখিল গগৈ ডাঙৰীয়া জনপ্ৰতিনিধি তেখেতলোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে যে কিয় চৰকাৰক দাবী উত্থাপন কৰা যে এখন সৰ্বদলীয় সভা আয়োজন কৰিব লাগে কিয় বিধানসভা উত্তাল কৰি দিয়া নাই কিয় পাৰ্লিয়ামেণ্ট উত্তাল কৰা নাই এই কথা বতৰাবিলাক আমি কৈ আছো আমি কোন কোন ব্যক্তিয়ে কেনেদৰে চাই আছো ইনা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া যেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উঠালে তাত কোনোবাই বিৰুদ্ধাচৰণ কৰিছে এই বিষয়টো কেনেকৈ হ'ব অসমৰ অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যিয়ে কাম কৰে তাৰ পক্ষত আমি থাকিম আৰু যিয়ে এই বিষয়টোলৈ ৰাজনীতি কৰিব তাৰ এগেইনষ্টত আমি থাকিম যি পাৰ্টিয়ে নহওক যদি বিজেপিয়ে কাইলৈ যদি ইয়াক লৈ ৰাজনীতি আমি বিজেপি বিপক্ষে ৰাজপথত থিয় দিম আজি কংগ্ৰেছ যদি তাক লৈ ৰাজনীতি আমি তাৰ বিপক্ষে ৰাজপথত থিয় দিম আজি অখিল গগৈ ডাঙৰীয়া যদি ইয়াৰ বিপক্ষে থিয় দিম আমি তেওঁৰ এগেইনষ্টতো আমি যাম আমি কৈছো যে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত নিহিত হৈ আছে যি এটা জাতীয় ইছ্যুটোক পলিটিকেলাইজ কৰিব নালাগে জাতীয় ইছ্যুটোক জাতীয় ইছ্যু হিচাপে ল'ব লাগে আৰু জাতিটো সুৰক্ষিত হোৱাৰ স্বাৰ্থত তেখেতলোকে আগবাঢ়িব লাগে তাকে যদি তেখেতলোকে নকৰে তেতিয়া আমি ভাবিম যে কেৱল মাত্ৰ তেখেতলোকে ৰাজনীতি কৰিছে জাতিটো উত্তৰণৰ কাৰণে তেখেতলোকে কাম কৰা বিধানসভা নিৰ্বাচনৰ আগে আগে যদি জনজাতিকৰণ নহয় তেতিয়াহ'লে আপোনালোকে বৰ্তমান চৰকাৰৰ বিৰুদ্ধে থিয় দিব আমি স্পষ্ট বাৰ্তা দিছো যে জাতিক কৰা প্ৰতাৰণা জাতিক কৰা প্ৰবঞ্চনাৰ প্ৰত্যুত্তৰ জাতিয়ে দিব যদি জাতিক আকৌ পুনৰ দুৰ্ভাৱনা আৰু দুচিন্তাৰ মাজলৈ ঠেলি দিয়ে কাৰণ এইটো এটা জাতীয় ইছ্যু এইটো অসম আৰু অসমীয়াৰ ইছ্যু এইটো ব্যক্তিগত কোনো জনগোষ্ঠীৰ ইছ্যু নহয় এইটো ব্যক্তিগত কোনো এটা সম্প্ৰদায়ৰ ইছ্যু নহয় কেৱল মাত্ৰ এইটো অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ এটা ইছ্যু গতিকে এই ইছ্যুটোত সামগ্ৰিকভাৱে যদি ফলটো চৰকাৰে নিদিয়ে তেতিয়া নিশ্চয় জাতিয়ে এটা প্ৰত্যুত্তৰ দিব আমি যে সমিতিখন গঠন কৰিছো ছাৰৰ লগত আমি বিশেষভাৱে কথা পাতিছো ছাৰৰ কাইলৈৰ পৰা গোটেই কামখিনি লাগিম বুলি কৈছে খুব কম দিনৰ ভিতৰত পুস্তিকাখন হ'ব কিন্তু আমি লৰ যিহেতু বিষয়বিলাক আছে পুংখানুপুংখভাৱে কথাবিলাক আলোচনা কৰিব লাগিব এই কথা বতৰাবিলাক আলোচনা কৰিহে আমি সময়ত আগবাঢ়িম আমি সময়ত জনাম যে আমি যিদিনাখনি পুস্তিকাখন আমাৰ প্ৰস্তুত হ'ব বা যিদিনা আমি মুখ্যমন্ত্ৰী মানে আমি মেমৰিণ্ডাম দিব যাম গোটেই কথাবোৰ আপোনালোকৰ মাধ্যমে অসমীয়া ৰাইজক অৱগত কৰিম
ৰাজনৈতিক অস্ত্ৰ বা ৰাজনৈতিক পলিটিকেলাইজ এই কথা বতৰাখিনি চিন্তা কৰাৰ প্ৰথমতে আমি ভাবিছো যেহেতু অসমতে দুটা আছে ST প্লেন আৰু ST হিলছ পুনৰ এটা নতুনকৈ সংযোজন কৰিছে STV গতিকে আইনী বিষয়বস্তুবিলাক আছে সেইকাৰণে আজি কেইবাজনো আইনজ্ঞ ৰমেশ বকাত্তৰ গোহাঁইৰ নেতৃত্বতে কেইবাজনো আইনজ্ঞ গেলে মাতি অনা হৈছে তেখেতলোকৰ দৃষ্টিকোণেৰে যিবিলাক কথা ক'ব আইনৰ প্ৰক্ৰিয়া যিবিলাক কথা ক'ব সেই প্ৰক্ৰিয়া আমি বাদ বুলিম যে অনাগত সময়ত তেখেতলোকে কিবা প্ৰতিবেদন দি আমি চাম আৰু তাৰ ভিত্তিতে আমি এই ক্ষেত্ৰত আমাৰ নিজৰ মন্তব্য আমি আগবঢ়াম প্ৰতিবেদনলৈ শংকা আছে সংশয় আছে দুশ্চিন্তা আছে দুৰ্ভাৱনা আছে এই কথা বতৰাবিলাকৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈছো আৰু কি কৰিলে জাতিটোৱে অনাগত সময়ত স্বাভিমানেৰে জীয়াই থকাৰ পৰিৱেশ ৰচনা হ'ব উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হ'ব আৰু এইখন অসমত নিজকে থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে জীয়াই থকাৰ পৰিৱেশ ৰচনা হ'ব তাৰ কাৰণে এটা আলোচনা হৈছে আৰু সেই কাণ্ড কাৰখানাবিলাক কৰিবৰ কাৰণে আমি পুংখানুপুংখভাৱে গোটেই আইনৰ কথাবিলাক চালি জাৰি চাবৰ কাৰণে আজি ৰমেশ বকাত্তৰ গোহাঁই ডাঙৰীয়া গেলে মাতি অনা হৈছে দয়ানন্দ বৰগোহাঁই ছাৰক মাতি অনা হৈছে আজি পুষ্প গগৈ ছাৰক মাতি অনা হৈছে আৰু যোগেন্দ্ৰ নাথ ফুকন ছাৰক মাতি আনি গোটেই বিষয়বস্তুবিলাক আমি আলোচনা কৰিছোঁ